নমস্কাৰ আমি বিশেষভাৱে গুৰুত্বপূৰ্ণ কেইটামান কথা আমি আলোচনা কৰিব বিচাৰিছোঁ আমি ইয়াৰ আগত এটা তোমালোকৰ ভাৱে ভিডিঅ' এটা আমি প্ৰেৰণ কৰিছিলোঁ সেই ভিডিঅ'টো হৈছে যে অসমীয়া বিষয়টোত কেনেধৰণে 100% নম্বৰ ওচৰা-ওচৰি আমি নম্বৰ প্ৰাপ্ত হ'ব পাৰে বা 95% ওপৰৰ নম্বৰ আমি পাব পাৰোঁ এই বিষয়ে আমি এটা ভিডিঅ' তোমালোকলৈ প্ৰেৰণ কৰিছিলোঁ আৰু সমান্তৰালভাৱে সেই ভিডিঅ'টোৰ পিছত আমি এই যে এটা লিটাৰেচাৰ বিষয় যিটো ভাৱবাদী বিষয়ত আসলতে আমি নম্বৰ পাবলৈ যাওঁতে আমি 90 ঊৰ্ধ্বৰ নম্বৰ পাবলৈ যাওঁতে 184 নম্বৰ পাবলৈ যাওঁতে আমি তাৰ সময়টো কেনেধৰণে নিয়ন্ত্ৰণ কৰিম আৰু কেনেধৰণে আমি সময়টোক নিয়ন্ত্ৰণ কৰিলে সেই নম্বৰ প্ৰাপ্তৰ ওচৰলৈ আমি যাব পাৰিম এই বিষয়ে আমি অকণমান তোমালোকৰ আগত আলোচনা কৰিব বিচাৰিছোঁ প্ৰথম কথা হৈছে যে অসমীয়া বিষয়টো যেহেতু আমি আগৰটো ভিডিঅ'ত আমি কৈছোঁৱে যে ই কোনো ধৰণৰ বিষয়ৰ লগত নিমিলে অসমীয়া বিষয়টো এটা ভাৱবাদী বিষয় আৰু যিটো বিষয়ৰ কথাখিনি তোমালোকে পোনপটীয়াকৈ অকল মুখস্থ কৰিয়ে যে সেই বিষয়টো যে তুমি উপস্থাপন কৰি দিব পাৰিবা আৰু মুখস্থ কৰিয়ে যে তাক বা নিৰ্দিষ্ট সূত্ৰৰ জৰিয়তে উপস্থাপন কৰিব পাৰিবা সি এনে নহয় গতিকে এই বিষয়টোৰ ক্ষেত্ৰত আমি কেইটামান কথা মন কৰিবলগীয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলক কেইটামান লক্ষ্য কৰিবলগীয়া বিষয় আছে কি সেইকেইটা হৈছে প্ৰথম কথা এজন পৰীক্ষাৰ্থীয়ে যেতিয়া পৰীক্ষা হলত বহিব পৰীক্ষা হলত বহাৰ লগে লগে এখন কুৱেশ্যন পেপাৰখন যেতিয়া প্ৰশ্ন কাকতখন যেতিয়া তেওঁ হাতলৈ আহিব সেই প্ৰশ্ন কাকতখন তেওঁক 5 মিনিটৰ আগত দিয়া হয় গতিকে 5 মিনিটৰ আগত দিয়া প্ৰশ্ন কাকতখনৰ ক্ষেত্ৰত এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীয়ে এটা কথা লক্ষ্য কৰাটো উচিত 5 মিনিট সময়ৰ ভিতৰত তেওঁ গোটেই প্ৰশ্ন কাকতখন আসলতে প্ৰথমৰ পৰা শেষলৈকে অতি সুন্দৰভাৱে নিৰীক্ষণ কৰাটো অতি প্ৰয়োজনীয় এজন মেধাশক্তি সম্পন্ন ছাত্ৰৰ মূল লক্ষ্যটো হৈছে যে তেওঁ প্ৰশ্ন কাকতখন নিৰীক্ষণ কৰোঁতে কেতিয়াবা সেই প্ৰশ্ন কাকতত যদি কেতিয়াবা নম্বৰো কেতিয়াবা খেলিমেলি আহে এই বিষয়টো তেওঁ অৱগত কৰিব পৰা হয় গতিকে এই প্ৰশ্ন কাকতখন আমি তেনেধৰণে চাই তৎকালীনভাৱে তোমালোকে এটা কথা মন কৰিবা 12 বছৰ 11 বছৰ পঢ়াৰ পাছত 12 বছৰ 11 বছৰ গোটেই ফচলটো আমি 3 ঘণ্টা সময়ৰ ভিতৰত নিৰ্ণয় কৰিব লাগিব আমি আসলতে কিমান জানো বা আমি আসলতে কি জানো গতিকে এই কথাখিনি কৰিবলৈ যাওঁতে অসমীয়া বিষয়ত তোমালোকে কি কৰিবা কেনেধৰণে তোমালোকে প্ৰস্তুতি চলাবা আৰু সেই প্ৰস্তুতিৰ পিছত তোমালোকে কেনেধৰণে পৰীক্ষাত বহি তাৰ 90 ঊৰ্ধ্বৰ নম্বৰ পাবলৈ তোমালোকে সক্ষম হ'বা প্ৰথম কথা হৈছে তোমালোকৰ যিমানকেইটা পাঠ কবিতা আছে সেই গোটেই পাঠ কবিতাকেইটা তোমালোকে অত্যন্ত প্ৰথমৰ পৰা শেষলৈকে খুব গুৰুত্বপূৰ্ণভাৱে খুব শৃংখলাবদ্ধভাৱে তাক পঢ়াটো নিতান্তই প্ৰয়োজন আৰু কি হয় এই যে পাঠ কবিতাকেইটাৰ ভিতৰৰ এই যে তুমি এটা কবিতাৰ মূলভাৱ পঢ়িলা বা তুমি কোনোবা এটা বিষয়ৰ কোনোবা এটা পাঠৰ তুমি এটা দীঘল প্ৰশ্নোত্তৰ তুমি ঠিক কৰিছা সেই প্ৰশ্নোত্তৰ সমান্তৰালভাৱে তুমি এনেকুৱা ধৰণৰ প্ৰশ্ন এটা তুমি নিজকে প্ৰস্তুতি চলাইছা আৰু সেই প্ৰশ্নোত্তৰটো তোমাৰ যদি সম্পূৰ্ণ হয় তেতিয়াহ'লে গোটেই পাঠটোৰ ভিতৰৰ কথাখিনি তোমাৰ যিকোনো প্ৰশ্ন আহিলে যাতে উপলব্ধ হয় তেনেকুৱা ধৰণৰ যিবিলাক প্ৰশ্নোত্তৰ থাকে সেই প্ৰশ্নোত্তৰবিলাক তৎকালীনভাৱে আমি ঘৰত কি হৈছে প্ৰথম কথা অসমীয়া বিষয়টোত লিখাৰ ব্যৱস্থা কৰাটো উচিত কেতিয়াও অসমীয়া বিষয়টো তুমি পঢ়ি গৈ কিতাপখন পঢ়ি গৈ তুমি সেই বিষয়টো পৰীক্ষাত যদি উপস্থাপন কৰিবলৈ বিচাৰা তেতিয়াহ'লে কিন্তু তুমি পাবলগীয়া নম্বৰৰ পৰা সদায় আসলতে আঁতৰি আহিবলগীয়া হয় তাৰ কথাটো হৈছে তুমি এটা কবিতাৰ মূলভাৱ লিখিছা তুমি প্ৰথমতে কবিতাটো পঢ়ি লৈছা তোমাৰ ধাৰণাটো তোমাৰ মনতো এটা ধাৰণা হৈছে সেই ধাৰণা অনুসৰি তুমি যি ধৰণে বুজি পাইছা তেনেধৰণে তুমি বহীত লিখাৰ অভ্যাস কৰাটো নিতান্তই প্ৰয়োজন তুমি লিখাৰ অভ্যাস কৰা নিতান্তই প্ৰয়োজন আৰু সেইখিনিতে যদি তুমি প্ৰথমতে লিখোঁতে যদি ক'ৰবাত তোমাৰ পাহৰি যোৱা যেন অনুভৱ হৈছে তেতিয়াহ'লে পাহৰি যোৱা যেন অনুভৱ হ'লে পুনৰ এবাৰ তুমি আসলতে মনত পেলোৱাটো নিতান্তই প্ৰয়োজন আৰু কিতাপখন বন্ধ কৰি তুমি তোমাৰ ভাৱভাষাৰে সাৱলীলভাৱে তুমি লিখাটো অত্যন্ত প্ৰয়োজন এনেকৈ লিখোঁতে তোমাৰ কবিতা যিমানকেইটা আছে গোটেইকেইটা মূলভাৱ তুমি তেনেকৈ লিখি অৱশেষত তুমি এইটোলৈকে নিৰীক্ষণ কৰিবা যে সেই কবিতাটো লিখিবলৈ যাওঁতে মূলভাৱটো লিখোঁতে তোমাৰ আসলতে সময়টো কিমান লাগিছে তুমি ঘড়ীটো সন্মুখত ৰাখি থ'বা সেই কিমান সময়ৰ ভিতৰত যদি তোমাৰ প্ৰথমতে 15 মিনিট লাগিলে যদি তোমাৰ তাৰপাছত 10 মিনিট লাগিলে তাৰপাছত তোমাৰ 5 মিনিট লাগিলে এই যে তুমি যে এটা বিষয় ভাবিবা সেই বিষয়টো ভবাটো সমান্তৰালভাৱে তোমাৰ মগজুৰে যেনেধৰণে ভাবিব আৰু সম্পূৰ্ণ দৃঢ়তাৰে সেই বস্তুখিনি তোমাৰ মগজুৰে ভালকৈ ভাবিলেহে তোমাৰ হাতেৰে সেই শব্দখিনি আহিব প্ৰথম কথা লিখাৰ প্ৰস্তুতিটো তুমি মূলভাৱৰ ক্ষেত্ৰত কৰিব পাৰা দীঘল প্ৰশ্নোত্তৰৰ ক্ষেত্ৰত কৰিব পাৰা ৰচনাৰ ক্ষেত্ৰত কৰিব পাৰা আৰু এই বস্তুখিনি প্ৰেক্টিছ কৰোঁতে অভ্যাস কৰোঁতে সদায় এটা কথাই তুমি লক্ষ্য কৰিবা সময়টোৰ ওপৰত নিৰূপণ কৰিবা কেতিয়াবা প্ৰথম অৱস্থাত ৰচনা এখন লিখিবলৈ যাওঁতে তোমাৰ হয়তো সময় হাতত আধা ঘণ্টা লাগিছে আধা ঘণ্টাৰ পিছত সেই ক্ৰম অনুসৰি 20 মিনিট 15 মিনিটলৈ যেতিয়া আহিব যেতিয়া তুমি উপলব্ধি কৰিবা এটা বিষয় তুমি উপস্থাপন কৰিবলৈ যাওঁতে তোমাৰ যেতিয়া সেই ৰচনাখন লিখোঁতে যেতিয়া তোমাৰ 10 মিনিট সময় লাগিছে তেতিয়া তুমি গম পাবা যে 10 মিনিটতকৈ সেই ৰচনাখনত যদি তুমি বেছি সময় দিয়া তেতিয়াহ'লে 3 ঘণ্টাৰ সময়ৰ ভিতৰত 1 নম্বৰ প্ৰশ্ন কাকতখন কেতিয়াও কৰাটো সম্ভৱ নহ'ব গতিকে 10 মিনিটৰ ভিতৰতে তোমাৰ ৰচনাখন শেষ হ'ব লাগিব আৰু সমান্তৰালভাৱে বাকী বিষয়খিনি তোমালোকে বাকী যিবিলাক দীঘল প্ৰশ্ন থাকে কবিতাৰ মূলভাৱ থাকে এইখিনি তেনেধৰণে তোমালোকে অভ্যাস কৰাটো নিতান্তই প্ৰয়োজন
প্ৰয়োজন আটাইতকৈ ডাঙৰ কথা আমাৰ পাঠ কবিতাবিলাকত যিসকল লেখকৰ কথা থাকে বা পাঠ কবিতাবিলাকৰ যিবিলাক ভিতৰৰ যিখিনি কথা থাকে সেইখিনি তন্নকৈ পঢ়ি আমাৰ ল'ৰা ছোৱালী কি হয় কেতিয়াবা ক'বলৈ বেয়া লাগে যদিও কৈছোঁ যে কিছুমান ৰেডিমেড কুৱেশ্যন আনচাৰৰ ওপৰত তেওঁলোকে বেছি নিৰ্ভৰ কৰে এটা পাঠ পঢ়ি গৈছে বা স্কুলত যি ধৰণে শিক্ষকে শিকাইছে তেনেধৰণে তোমালোকে সেই বস্তুখিনি তেওঁলোকে গ্ৰহণ কৰিছে কিন্তু সমান্তৰালভাৱে এটা পাঠ যেতিয়া তুমি পঢ়িছা সেই পাঠটোৰ লেখকজনৰ যিখিনি পৰিচয় আছে তাৰ প্ৰাসংগিকভাৱে তাৰ আনুষংগিক কিছুমান কথাখিনিও তোমালোকে নিতান্তই মনলৈ অনাটো বা সেই বস্তুখিনি খুচৰি তুমি বিচাৰি চোৱাটো নিতান্তই প্ৰয়োজন কাৰণ কিতাপ এখনৰ যিখিনি বস্তু আছে সেই কিতাপখিনি এটা কি হৈছে লোকে লিখি দিয়া বেলেগ এজন লেখকে লিখি দিয়া কথা বা তোমাক শ্ৰেণীকক্ষত এজন শিক্ষকে বুজাই দিয়া কথা সেই কথাখিনিৰ লগত তোমাৰ যিখিনি কথা সাৱলীলভাৱে তুমি সংযোগ কৰিব নোৱাৰিলে পৰীক্ষাত কিন্তু কেতিয়াও অসমীয়া বিষয়টো নম্বৰ পাবলৈ ইমান আচলতে সহজ নহয় যেনেধৰণে তুমি গণিতৰ টুকুৰিয়ে তুমি যেনেধৰণে সূত্ৰ এপ্লাই কৰি উত্তৰ উলিয়াবা অসমীয়াৰ ক্ষেত্ৰত সেইটো সম্ভৱ নহ'ব গতিকে সাৱলীলভাৱে পঢ়িবা যদি তুমি আধা ঘণ্টা পঢ়িছা এটা প্ৰশ্নোত্তৰ যদি আধা ঘণ্টা পঢ়িছা সেই প্ৰশ্নটোৰ বিষয়টো তুমি কি হৈছে এঘণ্টা সময় তুমি তাক চিন্তা কৰিব লাগিব আৰু এটা কথা অসমীয়া বিষয়টোত কি হৈছে লিখাৰ অভ্যাস কৰাৰ সমান্তৰালভাৱে ই এটা ভাৱবাদী বিষয় তুমি চিন্তা কৰিব লাগিব ধৰি লোৱা দশম মানত অৰুণিমা সিনহা পাঠটো আছে তুমি অৰুণিমা সিনহাৰ পাঠটো পঢ়িছা অৰুণিমা সিনহাৰ গোটেই জীৱন পৰিক্ৰমাটো তোমাৰ পাঠটো যি ধৰণে দিয়া হৈছে তুমি পাঠটো পঢ়িলা পাঠটো পঢ়াৰ পাছত তুমি কি কৰিবা যেতিয়া তুমি শুবলৈ ল'বা যেতিয়া তোমাৰ বেলেগ ধৰণৰ কাম নাথাকিব তুমি তোমাৰ মনচক্ষুত সেই অৰুণিমাক এবাৰ কল্পনা কৰিব লাগিব অৰুণিমাৰ যিখন ছবি অৰুণিমাৰ যিখন জগত সেই জগতখনত তুমি নিজেও বিচৰণ কৰিব লাগিব নিজেও তুমি নিজে এজনী অৰুণিমা হৈ আচলতে সেই কথাখিনি উপলব্ধি কৰিব লাগিব যেতিয়া তুমি চিন্তা কৰিবা তোমাৰ সৃষ্টিশীলতাই নতুন শব্দ সৃষ্টি কৰিব তোমাৰ সৃষ্টিশীলতাৰ নতুন শব্দ সৃষ্টি হয় সেই কথাখিনিক তুমি অৱলোকন যেতিয়া কৰিবা তোমাৰ মন্থন হোৱা কথাখিনি যেতিয়া তুমি লিখিবলৈ যত্ন কৰিলে তুমি দেখিবা প্ৰথম অংশৰ পৰা লাহে তুমি লিখিবলৈ যিমানে যত্ন কৰিবলৈ গৈ থাকোঁতে তোমাৰ লাহে এটা দীঘল প্ৰশ্ন উত্তৰ সময়ৰ ক্ষেত্ৰত তোমাৰ লাহে সময়টো টুটি আহিছে গতিকে এই যেতিয়া সময়টো আমি কমাই যেতিয়া আমি কামখিনি কৰি যাব পাৰিম তেতিয়াহে আমি 1 নম্বৰ প্ৰশ্ন কাকতখন 3 ঘণ্টাৰ ভিতৰত আমি শেষ কৰিব পাৰিম আটাইতকৈ ডাঙৰ কথা পৰীক্ষাৰ 3 ঘণ্টাৰ পাছত বাকি 10 মিনিট বা 5 মিনিট সময় আমি নিজাববীয়াকৈ ৰখাটো নিতান্তই প্ৰয়োজন তুমি যিখিনি লিখিছা সেই লিখাখিনি আচলতে তুমি যি ধৰণে কৰবাত হয়তো বৰ্ণাশুদ্ধি কৰিবলগীয়া থাকিব কৰবাত হয়তো বা শব্দগত বা বাক্যগত কৰবাত বিভ্ৰান্তি থাকিব পাৰে সেই কথাখিনি তুমি নিজাববীয়াকৈ আলোচনা কৰি নিজাববীয়াকৈ চাই সেই কথাখিনি শুধৰাই আহিব পৰাকৈ তুমি নিজকে প্ৰস্তুতি চলাব লাগিব প্ৰথম কথা সাৱলীলভাৱে পঢ়িবা দ্বিতীয় কথা তুমি যিখিনি সাৱলীলভাৱে পঢ়িছা সাৱলীলভাৱে পঢ়াখিনি তুমি কিতাপ বন্ধ কৰিলে তুমি নিজে এবাৰ লিখাৰ যত্ন কৰিবা তুমি যিখিনি প্ৰস্তুতি বা অভ্যাস কৰিছা সেই প্ৰস্তুতি অভ্যাসৰ লগত তাৰ পাছৰ কলত তুমি তোমাৰ ঘড়ী মতে তুমি কিমান সময় এটা প্ৰশ্নৰ ওচৰত তুমি সময়টো ক্ৰয় কৰিছা সেই সময়টো চাই লৈ তুমি তেনেধৰণে আচলতে নিৰীক্ষণ যদি আমি কৰি যাওঁ তেনেধৰণে যদি আমি নিজকে আচলতে প্ৰস্তুতি চলাই যাওঁ সেই প্ৰস্তুতিৰ বেলিকাহে অসমীয়া বিষয়টো 90 নম্বৰ শতাংশৰ ওপৰত তোমালোকে পাবৰ কাৰণে আচলতে সক্ষম হ'ব পাৰিবা পুনে কিতাপখন পঢ়িলৈ কেতিয়াও তুমি নম্বৰটো 90% ওপৰত আহিব বুলি ক'ব নোৱাৰিবা ই ভাৱবাদী বিষয় মই বাৰে কৈছোঁ তোমাৰ সৃষ্টিশীলতাই নতুন শব্দৰ সৃষ্টিৰ মাধ্যমেৰে তোমাৰ চিন্তাৰ মাধ্যমেৰে তুমি কেনেকৈ তাক ক'ত বহল কৰিবা তুমি তাক কেনেকৈ ক'ত ছুটি কৰিবা কেনেধৰণে তুমি প্ৰস্তুতি কৰিবা এইখিনি কথা তোমাৰ নিজৰ হাতৰ ওপৰত আচলতে থাকিব আৰু এটা কথা প্ৰশ্ন কাকতৰ নিৰ্দেশনা প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে মানি লোৱাটো উচিত আমি প্ৰশ্ন কাকতৰ নিৰ্দেশনা মাজে আমি নামানো কেতিয়াবা কি হয় ছুটি প্ৰশ্ন তোমাক 3টা দিব তাৰ ভিতৰত তুমি যিকোনো 2টা কৰিব লাগে আমি কিন্তু পাৰো কাৰণে গোটেই 3টাই কৰি দিছো কেতিয়াবা ছুটি প্ৰশ্নৰ ক্ষেত্ৰত কৰবাত তোমাৰ 3 নম্বৰ আহিছে তাত তুমি যি ধৰণে বহলকৈ পঢ়ি গৈছা সেই ধৰণে উপস্থাপন কৰিছা কেতিয়াবা কি হয় কৰবাত তোমাৰ দীঘল অংশ এটা তুমি 5 নম্বৰ প্ৰশ্ন উত্তৰ এটাৰ কাৰণে তুমি যিখিনি জানা 3 নম্বৰ বা 2 নম্বৰ কাৰণে উপযুক্ত নম্বৰখিনি যিখিনি উত্তৰ পৰা সেইখিনি তাক তুমি উপস্থাপন কৰি দিছা নহয় তোমাৰ প্ৰশ্নটোৰ বিপৰীতে যিখিনি নম্বৰ তোমাক যেটো নম্বৰ দিয়া হ'ব সেই নম্বৰটোৰ ওপৰত নিৰ্ভৰ কৰিহে আচলতে তোমাৰ যিখিনি উত্তৰ তোমাৰ যিখিনি কথা সেই কথাখিনি উপস্থাপন হ'ব লাগিব প্ৰথম অংশটো আৰু শেষৰ অংশটো অতি গুৰুত্বপূৰ্ণভাৱে মনোগ্ৰাহী কৰি আচলতে যিজনে তোমাক বহিখন মূল্যায়ন কৰিব সেই মূল্যায়ন কৰা শিক্ষকজনৰ মন যাতে তুমি আকৰ্ষণ কৰিব পাৰা পৰীক্ষকৰ মন যাতে তুমি আকৰ্ষণ কৰিব পাৰা তেনেধৰণে আমি প্ৰস্তুতি চলোৱাটো নিতান্তই প্ৰয়োজন গতিকে এইখিনি কথাই তোমালোকক মই সময়টো কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰিব এইটো ফুল প্ৰেক্টিছ ফুল অভ্যাস আৰু সম্পূৰ্ণ প্ৰস্তুতিৰ মাধ্যমেৰেহে এইখিনি কৰিব পৰা যাব গতিকে পুনে পঢ়িলে অসমীয়া বিষয়ত কেতিয়াও 1 নম্বৰ পোৱাটো সম্ভৱ নহয় আমি সকলোলৈকে এই যত্নেৰে তোমালোকে বাৰে চেষ্টা কৰি এই যত্নেৰে যাতে তোমালোকে লিখাৰ অভ্যাস কৰা মনত ভাবিবলৈ যত্ন কৰা নিজাববীয়াকৈ তোমালোকে সৃষ্টিশীলতাৰ মাধ্যমেৰে আগবাঢ়ি যোৱা তাৰ মাধ্যমেৰে যদি যোৱা হয় তেতিয়াহ'লে প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ কাৰণে 90% ঊৰ্ধ্বৰ বা 100 নম্বৰ ওচৰৰ নম্বৰ পাবৰ কাৰণে সকলোৱে সক্ষম হৈ উঠিবা